11,000 কোটি টকাৰ এটা অনলাইন ট্ৰেডিং স্কেম সংঘটিত হৈছে অসমত। এই যে কিবা বিশাল ফুকন, এই যে কি বৰ্মন, দীপাংকৰ ন, দীপাংকৰ বৰ্মনৰ কেছটোত 7,000 কোটি টকা, বিশাল ফুকনৰ কেছটোত 2,000 কোটি টকা, 7-2 9, আৰু বাকী গোটেই অগৰং বগৰং গোটেইবিলাক ধৰিলে টোটেল হৈ গ'লগে 11,000 কোটি টকাৰ কেলেংকাৰী। এই 11,000 কোটি টকাৰ কেলেংকাৰীটোত যেতিয়া মন্ত্ৰীৰ নাম লাহে লাহে সোমাবলৈ ধৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ আশে পাশেও দুজন এজন মানুহৰ ফটো চটো ওলাবলৈ ধৰিলে, মন্ত্ৰীবিলাকৰ পত্নীবিলাকৰ ফটোবিলাক ওলাবলৈ ধৰিলে। আকস্মিকভাৱে 9, 10 আৰু 11 তাৰিখৰ দিনা সোণাপুৰত উচ্ছেদ কৰি দিয়া হ'ল। আৰু এইটোতো সকলোৱে জানে যে অসমত কিবা এটা যদি চৰকাৰ বিৰোধী কিবা এটা যদি মানুহৰ প্ৰতিবাদ আহে, লগে লগে এটা ঢোল আছে, সেইটো হ'ল মিয়া ঢোল। মিয়াটোৰ ওপৰত ডগৰা কোবাই দি দিলে হৈ গ'ল আৰু লগে লগে ইছ্যু ডাইভাৰ্ট। এইটোৱে হ'ল সোণাপুৰৰ উচ্ছেদৰ মূল কাহিনী। আমি সকলোৱে জানো যে সোণাপুৰৰ উচ্ছেদটো সোণাপুৰৰ ট্ৰাইবেল মানুহক মাটি ঘূৰাই দিবৰ কাৰণে কৰা নাই। কেলে কৰা নাই মই কৈ দিম বাৰু এটা এটাকে আপোনাক। কিমান মাটি আছে সোণাপুৰত সেইটোও কৈ দিম। মোৰ হাতত একদম সম্পূৰ্ণ তথ্য আছে। এই গোটেই বিষয়বিলাকত লৈ আমি জড়িত নিজে, আমি ইমান দিন আন্দোলন কৰি আহিছো। আপোনালোকে যদি সঁচাকেই হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ ট্ৰাইবেল মানুহক ইমান ভাল পায়, তেতিয়াহ'লে ডিমৰীয়াত সেই ট্ৰাইবেল মানুহৰ সমষ্টিটো কেলেনো SC সমষ্টি ঘোষণা কৰি দিলে? মই এটা বেছিক প্ৰশ্ন কৰিছো দেই। মই আশা কৰো আপোনালোকে বস্তুটো কেটচ কৰিব পাৰিব। যদি হিমন্ত বিশ্ব শৰ্মাই আমাৰ সোণাপুৰৰ, আমাৰ ডিমৰীয়াৰ, আমাৰ ক্ষেত্ৰীৰ ট্ৰাইবেল মানুহবিলাকক, তাৰ বড়ো, তাৰ তিৱা আৰু তাৰ কাৰ্বি মানুহবিলাকক যদি সঁচাকেই ভাল পায়, তেতিয়াহ'লে ডিমৰীয়াটো ট্ৰাইবেল সমষ্টি নকৰি সেইটো কেলে SC সমষ্টি কৰি দিলে? কাৰণ তাত হিন্দু বেংগলী মানুহ আৰু হিন্দু বাংলাদেশীও তাত আছে। আপোনালোকে সকলোৱে দেখিছে। তাত অকল এটা জাতিৰ মানুহক, মিয়া মানুহৰ ওপৰত উচ্ছেদ কৰা হৈছে। নন প্ৰটেক্টেড ক্লাছ কিন্তু অকল মিয়া মানুহে নাই তাত। কেলে? 2026 চনৰ নিৰ্বাচনীৰ প্ৰস্তুতিৰ অংশৰূপে মিয়া নামৰ এই কাৰ্ডখন আকৌ খেলিবলৈ আৰম্ভ কৰা হৈছে। এই সময়ত বিজেপি চৰকাৰৰ একমাত্ৰ বস্তুটো হ'ল মুছলিম বিদ্বেষ বিয়পাই দিয়া। উজনি অসমত যেতিয়াই বিজেপি বিৰোধী ঢৌ আহি গ'ল, যোৰহাট লোকসভা নিৰ্বাচনত হাৰাৰ পাছত এতিয়া উজনি অসমৰ মানুহে বিজেপিক খেদিবৰ কাৰণে প্ৰস্তুতি চলাই আছে। উজনি অসমৰ গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন চলি আছে। উজনি অসমৰ মানুহে বিজেপিক এতিয়া ঘৃণা কৰে। লগে লগে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মিয়া ইছ্যুটোক উত্থাপন কৰি দিয়া হ'ল।